মই যদি নিৰ্দলীয় খেলি ৰাজনৈতিক যিটো পথ সেইটো যদি বেলেগ ফালে লৈ যাব খোজোঁ তেনেহ'লে তেওঁলোকৰ পানী ধান নচৰা এটা অৱস্থা হ'ব। আৰু সেইবাবেই মই কোনটো সিদ্ধান্ত ল'বলৈ ওলাইছোঁ আপোনালোকে গম পাইছে। তাৰমানে নিৰ্দলীয়ভাৱে যে ইলেকশ্যন নেখেলোঁ সেইটো গম পাইছে। নিৰ্বাচন খেলাৰ পৰা যদি মই বিৰত থাকোঁ, সেই বিৰত থকা কথাটো ভবাই নাই। নেখেলোঁ বুলি বা খেলোঁ বুলি একো সিদ্ধান্ত লোৱা নাই। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী আহি আমাৰ ঘৰ পালেহি। তেওঁৰ লগত মই আলোচনা কৰিছিলোঁ। আলোচনা ভালেখিনি সময় হৈছিল আৰু তেওঁ মোক কৈছিল যে আপোনাৰ কাৰণেই আমি আছিলোঁ বা আপোনাকেই ভাবিছিলোঁ বা আপোনাৰ নামেই লৈ গৈছিলোঁ আৰু পলিটিকেল কাৰণত আৰু হোম মিনিষ্টাৰ কোৱাৰ বাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। দিছপুৰ তাত মই কাৰো লগত কথা নাপাতোঁ, কাকো মই সহায় নকৰোঁ, কিন্তু ডিমৰীয়াত কৰিব লগাখিনি মই কৰিম। কিন্তু 29ৰ লোকসভা নিৰ্বাচনত মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা মই ইলেকশ্যন খেলিম। MP ইলেকশ্যন মই খেলিম 29ত। তোমাক মই কৈ দিছোঁ, কথা দিয়াত যদি এতিয়াই দি থৈ যোৱা। তাৰ কাৰণে 15 মিনিট কথা পাতিছোঁ। মই 29ত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিম। সেইটোৱেই মোৰ আটাইতকৈ চিৰিয়াছ মেটাৰ আছিলে সেইদিনাখন, পাৰ্টিকুলাৰলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মোৰ ঘৰলৈ অহাৰ দিনাখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।